বিজয় ইতিমধ্যে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিৰে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে। আমি কালিৰ দিনটোতো আমি 10 মিনিটৰ মূৰে মূৰে সেই আপডেটসমূহ জনাবলৈ আচলতে চেষ্টা কৰিছিলোঁ। গতিকে এই ব্যৱসায়ীগৰাকীক হত্যাৰ সৈতে জড়িত হৈ থকা দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গতিকে আৰক্ষী নিশ্চিত হৈছে এক প্ৰকাৰ যে হত্যাকাৰী সেই দুয়ে আছিল, কিহৰ বাবে হত্যা কৰা হৈছিল এই কথা বতৰাখিনিক লৈ কি কৈছে আৰক্ষীয়ে? পাপৰি চাওক, আৰক্ষীৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা নাই, কিন্তু কালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ দুগৰাকী ব্যক্তিক ইতিমধ্যে আটক কৰিছিলে আৰু এগৰাকী ব্যক্তিক আটক কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰিছিলে। এতিয়াও জালুকবাৰী আৰক্ষী থানাৰ ভিতৰত যিগৰাকী ৰাজা নামৰ যিগৰাকী যুৱক, সেই যুৱকগৰাকীক এতিয়াও ৰাখি থোৱা হৈছে আৰু দুদিন ধৰি সেই যুৱকগৰাকীৰ জেৰা অব্যাহত ৰাখিছে। ৰাজা নামৰ যিগৰাকী যুৱক পাপৰি, সেই যুৱকজনৰ মাতৃ সেই মাতৃগৰাকীকো কালি ইতিমধ্যে আৰক্ষী থানালৈ লৈ অহা হৈছিলে, সোধপোছ কৰা হৈছিলে আৰু ৰাজাৰ যিগৰাকী পত্নী, সেই পত্নীগৰাকীও সোধপোছ কৰা হৈছিলে। অকণমান মই কথাখিনি ফ্লেশ্ববেকত যাব ক'ব বিচাৰিছোঁ, তেতিয়া আপুনি কথাখিনি হয়তো স্পষ্ট হ'ব যে যিদিনাখনে ঘটনাটো সংঘটিত হ'ল সেয়া আছিলে 8 তাৰিখৰ কথা। 8 জুলাইত ঘটনা সংঘটিত হৈছিলে। 8 জুনৰ নিশা 10 বজাৰ লগে লগেই ওলাই আহিছিল, চলাপাৰাৰ ঘৰৰ পৰা ওলাই আহিছিল এই যিগৰাকী উত্তৰ প্ৰদেশৰ ট্ৰেভেল এজেঞ্চিৰ ব্যৱসায়ী ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা। ওলাই আহিছিল কিছু কামৰ বাবে। ওলাই অহাৰ পাছৰে পৰা কিন্তু 12 বাজি যোৱাৰ লগে লগেই মোবাইল ফোনটো বন্ধ হৈ পৰিছিল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ। তাৰ পাছতে পৰিয়ালৰ লোকে যথেষ্টখিনি চিন্তিত হৈ পৰিছিল যে কিয় মানুহজনৰ লগত সংযোগ কৰিব পৰা নাই বা মোবাইল ফোনটো কি কাৰণে অফ আছে, লগে লগে কিছু চিন্তা কৰিছিল। কিন্তু পিছদিনাখনো ফোন মাৰাৰ পাছত যিমানবাৰ ফোন কৰিলে তাৰ পাছত মোবাইল ফোনটো ছুইচ অফ। লগে লগে আৰক্ষীৰ ওচৰলৈ পৰিয়ালৰ লোকে আহি এটা মিচিং ৰিপৰ্ট এটা দিছিলে যে লোকজন নিশাৰ পৰা সন্ধানহীন হৈছে। কিন্তু আৰক্ষীয়ে প্ৰথম অৱস্থাত গোটেই ঘটনাটো এটা সাধাৰণ ঘটনা, যিধৰণে মিচিং এটা ঘটনা বা নিৰুদ্দেশৰ ঘটনা বুলি ভবা হৈছিলে। কিন্তু কালি যেতিয়া উদ্ধাৰ হ'ল বৰিপাৰাৰ যিটো কামাখ্যা জংচঙৰ কাষৰ এটা গলিৰ ভিতৰত যিটো মৃতদেহটো উদ্ধাৰ হ'ল আৰু সেই মৃতদেহটোৱে এই সন্ধানহীন হৈ থকা ব্যক্তি ৰঘুবেন্দ্ৰ কুমাৰ মৃতদেহ বুলি চিনাক্ত কৰা হ'ল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কি ধৰণে গোটেই এটা প্লেন বা পৰিকল্পিতভাৱে এই হত্যাকাণ্ড কৰা হ'ল, আপুনি ভাবিলে এটা আচৰিত ধৰণৰ কথা যে যিটো মৃতদেহ উদ্ধাৰ হ'ল সেই মৃতদেহৰ কাষতে এটা লাভ কৰিলে মোবাইল ফোন আৰু সেই মোবাইল ফোনটোত আপুনি চাব যে যিটো কাভাৰ আছে সেই কাভাৰতে পালে এখন ফটো আৰু যিখন ফটোতে আছে সেই মৃত ব্যক্তিজনৰ ফটোৰ লগতে আন দুগৰাকী মহিলাৰ ফটো। গতিকে আৰক্ষীয়ে যেতিয়া সেই মোবাইল ফোনটো লাভ কৰিলে, মোবাইল ফোনটো প্ৰথমতে আৰক্ষীয়ে চালে যে মোবাইল ফোনটো ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হয় নে নহয়, কিন্তু প্ৰথম পৰ্যায়ত আৰক্ষীয়ে নিশ্চিত হ'ল যে এই মোবাইল ফোনটো ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ নহয়, সেইখিনি কথা আৰক্ষীয়ে নিশ্চিত হ'ল। তেতিয়াহ'লে মোবাইল ফোনটো কাৰ? আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। আৰক্ষীয়ে এটা কথাত স্পষ্ট হ'ল যে যিগৰাকী লোকক ইতিমধ্যে হত্যা কৰা হ'ল, ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক হত্যা কৰা হ'ল, তাত ক'ৰবাত নহয় ক'ৰবাত ব্যৱসায়িক কিবা সংঘাত আছে নেকি। প্ৰথম পৰ্যায়ত আৰক্ষীয়ে তদন্ত কৰিলে যে ব্যৱসায়িক সংঘাতৰ কাৰণে এই ধৰণে হত্যাকাণ্ড সংঘটিত কৰিলে নেকি, আৰক্ষীৰ প্ৰথম যিটো আৰক্ষীৰ মনত থকা সন্দেহ। দ্বিতীয় সন্দেহ হ'ল ক'ৰবাত নহয় ক'ৰবাত এই গোটেই ঘটনাটোত ক'ৰবাত পৰকীয়া প্ৰেমৰ কিবা এই ধৰণৰ ঘটনা হ'ব পাৰে নেকি, পৰকীয়া প্ৰেমৰ কাৰণে কোনো লোকে এই ধৰণে হত্যা কৰি বস্তাত পেলাই থ'ব পাৰে নেকি। এই যেতিয়া ঘটনা সংঘটিত হ'ল, দুগৰাকী মহিলাৰ যেতিয়া ফটো তাত লাভ কৰিলে, সেই দুগৰাকী মহিলাক জালুকবাৰী আৰক্ষীয়ে থানালৈ মাতি লৈ আহিলে, সোধপোছ কৰিলে। তেতিয়া তেওঁলোকক পোনচাতে এটা কথা সুধিলে যে ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা পূৰ্বতৰ কিবা সম্পৰ্ক তেওঁলোকৰ লগত আছে, কিন্তু পোনচাতে তেওঁলোকে কালি সেই কথাখিনি নস্যাৎ কৰিছিল যদিও আৰক্ষীৰ এটা পৰ্যায়ত গৈ উপনীত হ'ল যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মাজত কিবা নহয় কিবা এটা সম্পৰ্ক আছে। এই যি দুগৰাকী মহিলাক লৈ অনা হ'ল, যিগৰাকী ৰাজা নামৰ যিগৰাকী যুৱক, সেই ৰাজা নামৰ যুৱকগৰাকীৰ যিগৰাকী পত্নী, সেই পত্নীৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত এই যিগৰাকী ব্যৱসায়ী, উত্তৰ প্ৰদেশৰ যিগৰাকী ব্যৱসায়ী ট্ৰান্সপৰ্ট এজেঞ্চিৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ সৈতে এটা যে তেওঁলোকৰ প্ৰেমৰ যে এটা সম্পৰ্ক আছিল, বহুদিনীয়া এটা যে সম্পৰ্ক আছিল, সেই কথাখিনি আৰক্ষীয়ে কিন্তু তদন্তত আৰক্ষীয়ে লাভ কৰিলে যে তেওঁলোকৰ মাজত প্ৰেমৰ এটা সম্পৰ্ক আছিল আৰু যাৰ বাবে এই যিগৰাকী ৰাজা নামৰ যুৱকগৰাকীৰ পত্নীও ইতিমধ্যে অন্তঃহত্যা হৈছে। গতিকে অন্তঃহত্যা হৈ থকা পত্নীগৰাকী ক'ৰবাত নহয় ক'ৰবাত সন্দেহ এটা উপজিল যে কি ধৰণে গোটেই এই যিগৰাকী ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ সৈতে ক'ৰবাত নহয় কিবা এটা অবৈধ সম্পৰ্ক ৰাখিছে নেকি। এই ধৰণৰ আচলতে শত্ৰুতা বা এই ধৰণে আচলতে পুতক তোলাৰ বাবে যিগৰাকী ৰাজা নামৰ যুৱক, সেই যুৱকগৰাকীয়ে আন কেইবাগৰাকী লোকক মোতায়েন কৰি এই ধৰণে গোটেই ঘটনাটো বা এই ধৰণে নৃশংসভাৱে হত্যা কৰি দাঁত ভাঙি চকু উলিয়াই আনি এই ধৰণে বস্তাৰ ভিতৰত পেলাই থ'লে, এই ধৰণৰ কথা কিছু আৰক্ষীয়ে সন্দেহ কৰিছে যদিও আৰক্ষীয়ে স্পষ্ট কৰা নাই। আৰক্ষীয়ে আনুষ্ঠানিকভাৱে
এতিয়াও আনুষ্ঠানিক কৰা নাই যদিও এই কথাখিনি এটা পৰ্যায়ত উপনীত হৈছে যে পৰকীয়া প্ৰেমৰ বাবে যে গোটেই ঘটনাটো সংঘটিত হ'ল যিগৰাকী ব্যৱসায়ী সেই ব্যৱসায়ীজনক নৃশংসভাৱে হত্যা কৰা হ'ল সেই কথাখিনি প্ৰায় ইতিমধ্যে স্পষ্ট হৈছে এতিয়াও জালুকবাৰী থানাৰ ভিতৰত যিগৰাকী ৰাজা নামৰ যুৱক সেই যুৱকগৰাকীক এতিয়াও ৰাখি থোৱা হৈছে পাণবজাৰ মহিলা আৰক্ষী থানাত ৰাজাৰ যিগৰাকী মাতৃ সেই মাতৃগৰাকীক লৈ অনা হৈছে মহিলা যিগৰাকী ৰাজাৰ পত্নী সেই পত্নীক আজি পুনৰ লৈ আহি সোধপোছ কৰা হ'ব কিন্তু হয়তো পাপৰি গোটেই যিটো ঘটনা এই ঘটনাটোৰ হয়তো যিখিনি কনক্লুজন যিখিনি সামৰণি হয়তো আজি আৰক্ষী তৰফৰ পৰা এখন সংবাদমেল সম্বোধন কৰিব হয়তো চিপিয়ে আজি এখন সংবাদমেল সম্বোধন কৰি গোটেই কথাখিনি হয়তো সংবাদ মাধ্যমক জনাব যে কি ধৰণে গোটেই হত্যাকাণ্ডটো কৰা হৈছিল কি ধৰণে প্লেন কৰা হৈছিল কি ধৰণে এইগৰাকী ব্যৱসায়িক বস্তাৰ ভিতৰত ভৰাই এই ধৰণে মৃতদেহ থৈ দিয়া হৈছিল কি গোটেই প্লেন কৰা হৈছিল আৰু এটা কথা যে তাৎপৰ্য যে মৃতদেহ যেতিয়া হত্যা কৰা হৈছিল তাৰ পাছতে যিটো মোবাইল ফোন সেই মোবাইল ফোনটো আনি থোৱা হৈছিল সেই কথাখিনি ইতিমধ্যে আৰক্ষীৰ তদন্তত স্পষ্ট হৈছে যে হত্যা কৰাৰ সময়ত মোবাইল ফোনটো থৈ অহা নাছিল যি হত্যাকাৰী আচলতে ভাবি লৈছিলে যে যিখন বস্তাত মৃতদেহটো ৰাখিছে সেই বস্তাত যদি সেই ফটোখন ৰাখি থৈ দিব পৰা যায় তেতিয়াহ'লে হয়তো হত্যাকাৰীয়ে ক'ৰবাত নহয় ক'ৰবাত তাৰ পৰা বাচিব পৰা কিবা সুৰুঙা থাকিব বুলি হয়তো ভাবিছিল উমান লৈছিল কিন্তু গোটেই কথাখিনি হয়তো যি ধৰণে প্লেন কৰা হৈছিল যি ধৰণে পৰিকল্পনা কৰা হৈছিল সেয়া হৈ নুঠিলে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হ'ল দুগৰাকী ব্যক্তি আৰক্ষীৰ জালত পৰিছে ৰাজা নামৰ যিগৰাকী যুৱক সেই যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজাৰ যিগৰাকী মাতৃক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কালিৰ তাৰিখত যিগৰাকী মগলদৈৰ পৰা যিগৰাকী লোক লৈ অহা হৈছিল সেইগৰাকী লোককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই ঘটনাৰ সৈতে তিনিগৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এগৰাকী মহিলা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আৰু আজি হয়তো কিছু সময় পাছতেই আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া আহি জালুকবাৰী থানাত উপস্থিত হ'ব আৰু গোটেই যিটো তদন্ত সেই তদন্তটো হয়তো আজি আৰু পুনৰবাৰ কৰিব হয়তো যিটো স্থানত ঘটনা সংঘটিত হৈছিল আজি হয়তো তেওঁলোকক সেই স্থানলৈ হয়তো লৈ যাব পাৰে কি ধৰণে কৰিছিল সেই কথাখিনি হয়তো তেওঁলোকৰ পৰা সোধপোছ কৰিব এটা পৰ্যায়ত উপনীত হ'ব যে গোটেই কথাখিনি ব্যৱসায়িক সংঘাত বুলি প্ৰথমতে ভবা হৈছিল যদিও ক'ৰবাত নহয় ক'ৰবাত ব্যৱসায়িক সংঘাত নহয় পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছিল সেই কথাখিনি প্ৰাৰম্ভিক পৰ্যায়ত আৰক্ষীৰ পোহৰলৈ আহিছে ঠিক আছে বিজয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰক্ষী ইতিমধ্যে তদন্ত চপাই অনা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতে আৰক্ষীৰ ফালৰ পৰা হয়তো সংবাদমেল সম্বোধন কৰিব এই সমগ্ৰ ঘটনাক লৈ যিটো ঘটনা ইতিমধ্যে মহানগৰী জোকাৰি গৈছিল এগৰাকী ব্যৱসায়ীৰ মৃতদেহ বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মালিগাঁৱৰ কামাখ্যা ৰেল ষ্টেচনৰ সমীপতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত